চাওক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা সপোন আছিল যে অসমৰ নগৰে চহৰে সকলোতে ছবিগৃহত হওক আৰু সেই ছবিগৃহসমূহৰ জৰিয়তে অসমীয়া ছবি জগতৰ আচলতে ঈৰ্ষণীয় উত্থান ঘটক। এইটো আছিলে জুবিন গাৰ্গৰ সপোন আৰু সেই সপোনটোৱেই বাস্তৱায়িত কৰিবলৈ গৈ আছে যোৰহাটৰ টিয়কৰ এগৰাকী চিকিৎসক পৰিয়ালে, চিকিৎসক দম্পতীয়ে ইতিমধ্যে এই সপোনটো সাকাৰ কৰিবলৈ গৈ আছে। টিয়কৰ নগৰ চহৰ বা চহৰাঞ্চলত নহয়, গ্ৰামাঞ্চলত এটি অতি অত্যাধুনিক আচলতে ছবিগৃহ নিৰ্মাণ কৰিবলৈ গৈ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে, 90% কাম সম্পূৰ্ণ হৈছে। মই সেই দৃশ্যটো দেখুৱাবলৈ আহিছোঁ যে টিয়কৰ বলমা অঞ্চলত ডাক্তৰ প্ৰাঞ্জল কুমাৰ চুতীয়া আৰু তেওঁৰ পত্নী হেপী গগৈয়ে ইতিমধ্যে এটা অতি অত্যাধুনিক চিনেমা ছবিগৃহ নিৰ্মাণ কৰি উলিয়াইছে আৰু এই ছবিগৃহটো মাত্ৰ কেইটামান দিনৰ ভিতৰতেই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। ইয়াতেই মুকলি কৰি দিয়া হ'ব আৰু ইয়াতেই গোটেই ব্যৱস্থাটো উচ্চমান সম্পন্ন আৰু ইয়াতেই তেওঁলোকে যেনেধৰণৰ আচলতে সা সুবিধা প্ৰদান কৰিছে আৰু সেই সা সুবিধাসমূহৰ জৰিয়তে সেই কামসমূহ সম্পূৰ্ণ কৰি তুলিছে। আমি গোটেই কথাখিনি জানিম, যিহেতু এই যিটো হল দেখিছে, ছবিগৃহ দেখিছে, এই ছবিগৃহটোত একেলগে 100গৰাকী দৰ্শকে এটা দৰ্শনী উপভোগ কৰিব পাৰিব আৰু মই দুয়োগৰাকী আছে। মই প্ৰথমতে বাইদেউৰ ওচৰলৈ আহিছোঁ। যিহেতু এটা সুকীয়া সপোন, চিন্তাটো মনলৈ কেনেকৈ আহিল? আমি একচুৱেলি টিয়কৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিলোঁ দুইজনে মিলি, কিন্তু কি কৰিম আমি মানে ভাবি পোৱা নাছিলোঁ। আৰু তেতিয়াই মানে হঠাতে আমি মানে চিন্তা কৰি শেষত মানে কি কৰিম কি নকৰিমকৈ থাকোঁতে আমি হঠাৎ এদিন মানে আমি ভাবিলোঁ যে নহয়, আমি দেখোন টিয়কত এটা চিনেমা হলো নিৰ্মাণ কৰিব পাৰোঁ। তেতিয়া মানে যদিও ভাবিছোঁ বস্তুটো কিন্তু বহুত ডাঙৰ, আমি জানো এইটো বহুত ডাঙৰ এটা প্ৰজেক্ট হ'ব। তেতিয়া আমি কি কৰিলোঁ, অলপ চিন্তা চৰ্চা কৰি আমি মুম্বাই গ'লোঁ। যিহেতু এইটো এটা ফ্ৰেঞ্চাইজি হয়, গতিকে মুম্বাইত আমি প্ৰজেক্টটো চালোগৈ আৰু ভবাও নাছিলোঁ যে প্ৰজেক্টটো আমি মানে চাইন কৰিম বুলি, কিন্তু হৈ গ'ল। আমি মানে তেনেকৈ চাইন কৰিলোঁ, কৰি আহিলোঁ। এয়াতো জানুৱাৰী মানৰ কথা আৰু তাৰপিছত জানুৱাৰী মাহৰ পৰা আমি কামটো চলাইছোঁ, আৰম্ভ হৈ আছে, লাহে লাহে হৈ আছে। আমি ভাবিছিলোঁ এই নেক্সট যিটো জানুৱাৰী সেইটোত ইয়াক মানে অ'পেন কৰিম আৰু অ'পেন কৰিম বুলি ভাবিছিলোঁ। এই চিনেমা গৃহটো মানে মুক্তি আমি জুবিনদাৰ হতুৱাই মানে উদ্ঘাটন কৰাম বুলি ভাবিছিলোঁ। কিন্তু হঠাতে যিটো ঘটনা ঘটি গ'ল সেইটোৱে মানে আমাক বাক্ৰুদ্ধ কৰি তুলিলে। আমাৰ কামো স্থবিৰ হৈ গ'ল, আমাৰ কাম কাজ সকলো স্থবিৰ হৈ গ'ল। আৰু ঠিক তেনেকুৱা সময়তে মই এইটো উল্লেখ কৰিবই লাগিব যে গৰিমা বৌ নিজেও বহুত মানে কষ্টত আছে, তথাপি তেওঁ মেছেজ এটা দিছিল যে জুবিনদাৰ আৰু মোৰ তোমালোক বহুত মৰমৰ হয়, বহুত দূৰত আছা কিন্তু বহুত মৰমৰ হয়। ধন্যবাদ দি তোমালোকক অন্তৰত আঘাত নিদিওঁ, তোমালোকে নিজৰ কাম কৰি যোৱা। সেই যেতিয়া বাক্যকেইষাৰি দেখিলোঁ, তেতিয়া লগে লগে এওঁক ক'লোঁ, চোৱা জুবিনদাই আমাক আশীৰ্বাদ দিছে, মানে তেওঁ ইমান মানে এটা দুখত আছে আৰু সেই সময়তে তেওঁ সেই মেছেজটো যে দিছে মানে আমাৰ কাৰণে সঞ্জীৱনী স্বৰূপ, বহুত ডাঙৰ কথা। এওঁ কৈছোঁ নহয়, এনেকৈ নহয়, আমি এই চিনেমাখনৰ জৰিয়তে, চিনেমা ধেৰ আহিব কিন্তু জুবিনদাৰ চিনেমা আৰু নাহিব, গতিকে এই চিনেমাখনৰ জৰিয়তে আমি এই চিনেমাখনটো অ'পেন কৰিম। ক্ষমা কৰিব, অকণমান হেৰি হৈ গৈছোঁ। অ'পেন কৰিম বুলি যেতিয়া আমি থিৰাং কৰিলোঁ আৰু আমি সেই লগে লগে চব কাম প্ৰচেছ আমি হাতত লৈছোঁ। এই ক্ষেত্ৰত আমাক যোৰহাটৰ যি প্ৰশাসন DC ছাৰেও যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ ফাইনেল ইনস্পেকশ্যন হৈ গ'ল আৰু এতিয়া আমাৰ লাষ্ট যিটো মানে লাইচেঞ্চ দিয়াৰ যিটো প্ৰক্ৰিয়া সেইটোৱে বাকী আছেগৈ। গতিকে আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে মই ইয়াকো অনুৰোধ কৰিছোঁ যাতে এই প্ৰক্ৰিয়াটো আৰু ক্ষীপ্ৰতাৰে তেওঁলোকে কৰে আৰু এই মাহৰ লাষ্টৰ ফাললৈ যাতে আমি এই ৰৈ ৰৈ বিনালে যিখন চিনেমা সেইখন আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিব পাৰোঁ। আৰু লগতে টিয়কবাসীকো অনুৰোধ কৰিছোঁ, তেওঁলোকে খন্তেক ধৈৰ্য ধৰক, তেওঁলোকে বহুত আশা কৰিছে ইয়াতেই চাবলৈ। গতিকে তেওঁলোককো কৈছোঁ, আপোনালোকে অকণমান ধৈৰ্য ধৰক। আপোনালোকে নিজৰ পদূলিত, নিজৰ ঘৰৰ মাটিত, নিজৰ চোতালত আপোনালোকে এই চিনেমাখন উপভোগ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ জনাইছোঁ আপোনাক। মই আপোনাৰ ওচৰলৈ আহিছোঁ, ডাক্তৰ প্ৰাঞ্জল কুমাৰ চুতীয়া। যিহেতু এটা যথেষ্ট ব্যয়বহুল উদ্যোগ, আপুনি নগৰ চহৰাঞ্চলৰ কথা বাদ দি
গাঁৱত এটা অত্যাধুনিক ছবি গৃহ ইয়াতে সকলো ধৰণৰ দেখিছোঁ সা সুবিধাৰ ব্যৱস্থা কৰিছে কিয় গাঁৱত খোলাৰ চিন্তা কৰি একচুৱেলি এইটো মোৰ আগৰ পৰাই অকণমান মানে হেৰি তাৰ ভাল লাগে মানে অকণমান হৈ হাল্লা ধৰক চহৰীয়া অঞ্চলৰ পৰা আঁতৰি আহি অকণমান নিজানত বহি মানে চব মানে মোৰ লগতে বাকীও মানুহেও যাতে আজিকালিতো চব বিজি হয় আহি যাতে অকণমান এনেকুৱা নিজান পৰিৱেশত আহি অকণমান উপভোগ কৰি অলপ শান্তি পায় সেইকাৰণে মই চহৰ অঞ্চলত প্লানিং নল'লোঁ মই আমাৰ গ্ৰাম্য অঞ্চলতে মই প্লানিং ল'লোঁ এইটো মোৰ আগৰ পৰাই ইচ্ছা আছিলে ইয়াতে 100 দৰ্শকে একেলগে চাব পাৰে 100 দৰ্শকে একেলগে চাব পাৰে এটা দৰ্শন এটা দৰ্শনে হয় আৰু যিহেতু ছবি গৃহৰ মাজতে আমি যদি কিছু দুটামান বছৰৰ পৰা সলনি হৈছে তাৰ কিছুদিনৰ আগত কিন্তু ছবি গৃহৰ অৱস্থাটো একেবাৰে খুব বেয়া আছিল কিন্তু শেহতীয়াকৈ যিকেইখন ভাই ভণ্ডাই হওক বা অসমীয়া যিকেইখন চিনেমা ছবি সলনি কৰিছে আৰু ৰৈ বিনাৰে একেবাৰে সলনি কৰি দিছে আমাৰ মানে অসমীয়া চিনেমা মানে যিটো আমাৰ মানদণ্ডটো বহুত ওপৰত গুচি গ'ল এতিয়া আমি ভাবোঁ আগন্তুক দিনত আৰু ওপৰত যাব আমি সেইকাৰণে আমি সকলোৱে একচুৱেলি মিলি পিনি এই উদ্যোগটোক আৰু আগলৈ নিব লাগে মোৰ সিমানখিনিয়ে আৰু কিবা জনাব কেতিয়া মুকলি কেতিয়া কৰিম বুলি ভাবিছে আমি মানে এই 20-25 দিনৰ সময় এটা লৈছিলোঁ যে আমি যিমান পাৰোঁ ইমান সোনকালে মানে আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ ফালৰ পৰা আমি 20 দিনমানত হেৰি কৰি দিম আৰু কমপ্লিট কৰি দিম তাৰপিছত প্ৰশাসনৰ পাৰ্মিশ্যনটো হৈ গ'লে আমি ষ্টাৰ্টেই কৰিব পৰা যাব তেনেকৈ আমি প্লানিং কৰিছোঁ আৰু কি নাম ৰাখিছে চিনেমা আমাৰ গোটেই প্ৰজেক্টটোৰ নাম হৈ গ'ল ফ্লিক্স এণ্ড ফান আৰু আমি ফ্লিক্স এণ্ড ফানৰ আণ্ডাৰত আমি এই মুভি হলটো এটা সৰু চিনেমা হল আমি এইটো ফ্ৰেঞ্চাইজি লৈছোঁ বম্বেৰ পৰা ইয়াৰ নাম হ'ল চটু মহাৰাজ কিন্তু আমাৰ গোটেই মানে ইণ্ডাষ্ট্ৰীটো হৈ গ'ল আমাৰ ফ্লিক্স এণ্ড ফান তাৰ আণ্ডাৰত এইটো এটা সৰু প্ৰজেক্ট ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ এয়া আছিলে ফ্লিক্স এণ্ড ফান যিটো অধীনত যিটো ছবিগৃহ ইয়াতে নিৰ্মাণ কৰিছে এই ছবিগৃহটোত 100 দৰ্শকে একোটাকৈ দৰ্শনী একেটা সময়ত উপভোগ কৰিব পাৰিব আৰু মই এই কথাটো উল্লেখ কৰিব লাগিব আমি যদি চাওঁ যে অসমীয়া ছবিগৃহৰ যিটো সোণোৱালী অতীত সেই অতীতৰ কিন্তু পৰিৱেশটো আকৌ যেন ঘূৰি আহিছে মাজৰ সময়ছোৱাত কিন্তু যথেষ্ট ছবিগৃহৰ অৱস্থা দুৰ্ভাগ্যজনক হৈ পৰিছিল কিন্তু শেহতীয়াকৈ কেইবাখনো অসমীয়া চিনেমাই যিখিনি অতি উচ্চ ৰুচিসম্পন্ন সেই ছবিসমূহে কিন্তু ইয়াৰ পৰিৱেশ সলনি কৰিলে আৰু তাতোতকৈ পৰিৱেশ সলনি কৰিছে প্ৰাণৰ শিল্পী জুবিনদাৰ যিখন অন্তিমখন ছবি ৰৈ বিনালে এই ছবিখনৰ পিছতে কিন্তু এতিয়া প্ৰতিটো ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈছে আৰু বহু দৰ্শকে এতিয়া কিন্তু ছবিখন এতিয়াও উপভোগ কৰিবলৈ পোৱা নাই বা সুবিধা পোৱা নাই তেনে ক্ষেত্ৰত গাঁৱত নগৰ বা চহৰাঞ্চলত নহয় এই গ্ৰামাঞ্চলত যি এই ছবিগৃহ উচ্চ মানসম্পন্ন যিটো ছবিগৃহ নিৰ্মাণ কৰিছে এই ছবিগৃহই কিন্তু সকলোৰে বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি আমি অৱগত কৰিব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ